নমস্কাৰ বন্ধুসকল, মই দিলীপ দেউৰী। আজি এটা নতুন ভিডিঅ'লৈকে আগবাঢ়ি গৈ আছোঁ। বাইচেপ আৰু ট্ৰাইচেপ মেইনলি বিগিনাৰ্ছৰ কাৰণে ভাল হ'ব। এক্সাৰচাইজ বেছি দিয়া নাই, চ' ইয়াতে খুঁটি নাটি ভুল কিছুমান দেখুৱাই দিয়া হৈছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া বুজি পাব। চ' লেটছ ষ্টাৰ্ট। চ' প্ৰথমে বাইচেপৰ কৰাম। পৱন বাইচেপ মাৰাচোন, চলো। অঁ, এইটো পৱনে যে বাইচেপ মাৰি আছে, ইমান লৰিব দৰকাৰ নাই। অলপ ষ্টেবল ৰাখিবা পৱন। এই হাতখন ইয়াতে ৰাখিবা, ষ্টেবল কৰি মাৰা। এইটো বঢ়িয়া। দৰকাৰ হ'লে ৱেট অকণমান কমে ল'লে হ'ল, পাৰফেক্টলি মাৰিলে হ'ল। তেতিয়া ডাইৰেক্ট বাইচেপ মাচলটোত কানেক্ট হ'ব। আৰু যদি বেছিকে লৰে তেতিয়াহ'লে গোটেই বডিটোৰ গুচি যাব টেনচনটো। চ' বাৰবেল কাল এনেকে 4টা সেট কৰিলে হ'ল। নেক্সট আমি প্ৰেছাৰ কাল, এইটো বাৰবেলতো কৰিব পাৰি, আৰু আমাৰ তাত ইয়াত কেবল মেচিন আছে, বহুত ধুনীয়া কণ্টেক্ট হয়। এইটো প্ৰেছাৰ কাল কৰিব লাগে। এইটো গো পৱন, বঢ়িয়া। এইটো ষ্টেবল ৰাখিব লাগে। শোল্ডাৰটো যেন বেছি হিলি নাথাকে। এনেকে 3টা বা 4টা সেট কনচেনট্ৰেটলি কৰিব লাগে। পিকত বঢ়িয়াকে লাগিছে, দেখিছেনে? অঁ, যিবিলাকৰ কেবুল প্ৰেছাৰ কাল নাথাকে, এনেকৈ ফ্ৰী টেন্সত প্ৰেছাৰ কাল কৰিব পাৰি। এইটো ভাল কনচেনট্ৰেট হয়। গোটেই খুলি দিব নালাগে, এলবটো ষ্ট্ৰেট কৰিব নালাগে। এইটো বঢ়িয়া কনচেনট্ৰেট। য়েছ, লাগিছে বঢ়িয়া লাগিছে। আমাৰ ডাম্বেল হামাৰ কাম, এইটো হামাৰ কাম 1 by 1 কৰিব পাৰে, এটা কৰিব পাৰে, বা 2টা হাতেৰে একেলগে কৰা পাব, একেলগেও কৰিব পাৰি। এইটো ডাম্বেল হামাৰ কাম ভাল কনচেনট্ৰেট হয়, বঢ়িয়া। বেছি নলৰিবা, ষ্টেবলি মাৰা। য়েছ, এইটো 3টা বা 4টা সেট কৰিলে। হামাৰ কাম মাৰাৰ পিছত যদি ভাবে যে পাম্পটো আৰু লাগিছিলে, তেতিয়াহ'লে ডাম্বেল কনচেনট্ৰেটটো কৰিব পাৰে। এইটো পিকৰ কাৰণে বহুত ধুনীয়া এক্সাৰচাইজ, ডাম্বেল কনচেনট্ৰেট। কিন্তু পজিশ্যনটো শুদ্ধ হ'ব লাগে। এলবটো লগাই কিনে এইটো বঢ়িয়া কনচেনট্ৰেট। আৰু এই শোল্ডাৰটো যে নলৰে, এইটো মন কৰিব। এতিয়া ডাইৰেক্ট পিকত লাগি আছে, দেখিছেনে? য়েছ। হোৱাৰ পিছত নেক্সট আমি ট্ৰাইচেপ আৰম্ভ কৰিম। জাষ্ট মই এটা দেখাই দিছোঁ পৱনক। ৰ'প প্ৰেছ ডাউন। এইটো লেপছৰ লগত ৰিয়াৰ ডেলটো কণ্টেক্ট কৰি ৰাখিব পাৰিলে ভাল। বেছি মুভ কৰিব নালাগে, জাষ্ট প্ৰেছ। এইটো বঢ়িয়া, এনেকৈ কৰিব লাগে। বহুতে কি ভুল কৰে, এনেকৈ পকাই দিয়ে। ইমান পকাব দৰকাৰ নাই, জাষ্ট টেবিল ৰাখি পুছ কৰিলে হ'ল, ডাইৰেক্ট কণ্টেক্ট। আৰু বেছি হালিবও নালাগে। বহুতে এনেকৈ কৰে, বহুতে এনেকৈ কৰে, এইবিলাক কৰিব দৰকাৰ নাই। এইটো জাষ্ট এনেকৈ কৰিলে হ'ল। পৱন আৰু এই লেপছৰ লগত ৰিয়াৰ ডেলটো টাইট কৰি ৰাখা, ঠিক আছে? মুভ, য়েছ। অকণমান বেক চাইডে না এলবটো, য়েছ। এতিয়া বেছি কণ্টেক্ট হৈছে, বঢ়িয়া। পুছ, বঢ়িয়া। এনেকৈ 4টা সেট কৰিলে হ'ল। ৰ'প প্ৰেছ ডাউন, বঢ়িয়া। ৰিলেক্স। ৰ'প প্ৰেছ ডাউন হোৱাৰ পিছত স্কাল্কাচাৰ, ইজেডবাৰ স্কাল্কাচাৰ। য়েছ, বঢ়িয়া। প্ৰেছাৰ কৰে। এইটো 4টা সেট মাৰিলে হ'ল। আৰু যদি কোনোবা বিগিন আছে, এইটো অসুবিধা পায়, তেতিয়া ডাম্বেল অভাৰহেড এক্সটেনশ্যনো কৰিব পাৰি। সেইটো মই দেখাই আছোঁ কেনেকৈ কৰিব পাৰি। যিবিলাকে স্কাল্কাচাৰ মাৰাত অসুবিধা পায়, তেখেতসকলে এইটো কৰিব পাৰে। ডাম্বেল অভাৰহেড এক্সটেনশ্যন ট্ৰাইচেপৰ। এটা কথা মন কৰিব, বহুতে কি কৰে, এই এলবটো চপাই দিয়ে। এইপিনে বহুতে এনেকৈ চপাই দিয়ে। চপাব,
মোক নালাগে যিবিলাকৰ ফ্ৰেমটো অলৰেডি ডাঙৰ সিহঁতে কেনেকৈ চপাব চপালে চল্ডাৰলৈ আহি যাব প্ৰেচাৰটো সেইকাৰণে যাৰ চল্ডাৰ যেনেকুৱা তেনেকুৱা হিচাপতে চপাব লাগিব গ' চ' স্কাল কাচাৰ হৈ গ'ল আমাৰ এতিয়া মেচিন ডিপছ কৰিব মেচিন ডিপছৰ কি হয় আচলতে বহুতে এনেকৈ মাৰে এইটোতকৈ অকণমান সন্মুখলৈ হাউলি মাৰিলে বেছি কণ্টেক্ট পোৱা যায় ট্ৰাইচেপছত চ' এনেকৈ লগালে বেছি টেনশ্যনটো পাব চলো মাৰা পৱন স্কুইজ কৰা পুৰা হেঁচি দিবা য়েছ বঢ়িয়া গুড ৰিলেক্স আচ্ছা বহুতৰ হয়তো এইটো বেঞ্চ টিপ নাথাকিবও পাৰে তেতিয়াহ'লে বেঞ্চতো কৰিব পাৰি বেঞ্চত কেনেকৈ কৰিব পৱন দেখাব নেক্সট আচ্ছা এইটো নাথাকিলে বেঞ্চ টিপ এইটো বহুত ধুনীয়াকৈ লাগে ট্ৰাইচেপত এয়া চোৱা এই পৱনে হিপছটো আগুৱাই দিলে কি হয় চল্ডাৰ বেছি কনচেন্ট্ৰেট হয় মানে ইঞ্জুৰিও হ'ব পাৰে চ' বেঞ্চৰ ওচৰেৰে হিপছটো লৈ যোৱা পৱন এতিয়া বেছি ভালকৈ লাগিছে ট্ৰাইচেপত চ' যেতিয়া বেঞ্চ টিপটো কৰা হয় অকণমান মাইণ্ডটো কনচেন্ট্ৰেট কৰি এইটো আৰু হাতখন যে খুব এটা ক্লজো নকৰে আৰু বেছি বহলো নকৰে জাষ্ট যেনেকুৱা চল্ডাৰ ৱাইড তেনেকুৱা এটা হিচাপ কৰি লৈ কেনে কৰিব অলপ তলত যোৱা পৱন আৰু বেছি ভালকৈ লাগিব য়েছ ডেটছ ইট এইটো ৰিলেক্স চ' এইটো 4টা ছেট কৰিলে হ'ল নেক্সট ৰিষ্টৰ কাৰণে এইটো ৰিস্কাল কৰিব পাৰে ইয়াতে বহুতৰ এইটো কৰিলে কিছুমানৰ ৰিষ্টত ইঞ্জুৰি হয় যাৰ ইঞ্জুৰি আছে এইটো মাৰিব নালাগে আৰু ইয়াৰ সলনি মই এটা বেলেগ এক্সাৰচাইজ দেখাই দিম যাৰ ইঞ্জুৰি নাই এইটো কৰিব পাৰে ৰিস্কাল ফৰামছৰ কাৰণে বহুত ভাল এক্সাৰচাইজ বঢ়িয়া ৰিলেক্স ৰিস্কালটো কৰিব নোৱাৰে বা ইঞ্জুৰি হয় তেখেতসকলে এইটো খুব ধুনীয়া এক্সাৰচাইজ আৰু 100% লাগেও বহুত ভাল এক্সাৰচাইজ হয় খালি মাৰোতে এটা কথা মন কৰিবলগীয়া এলব'টো যে চিধা নাৰাখে অকণমান বেণ্ড কৰি ৰাখিলে বেছি কণ্টেক্টটো আহে ফৰামছত এইটো বাছ উঠাই দিয়া পৱন বঢ়িয়া চ' ফাইনেলি লাষ্ট ফৰামছ এক্সাৰচাইজ বিগিনাৰ্ছ ৰুটিন হিচাপে এইখিনি বহুত ভাল এক্সাৰচাইজ এইখিনি ভালকৈ কৰিলে ভাল ৰিজাল্ট পাব বুলি আশা কৰোঁ পৱন এবাৰ বাইচেপটো কনচেন্ট্ৰেট কৰাচোন য়েছ বৰ ধুনীয়া পাম্প হৈছে দেই এলব'টো আগুৱাই দিয়া য়েছ বঢ়িয়া গুড আজিলৈকে মানে আশা কৰোঁ ৰুটিনখন আপোনালোকে নিশ্চয় ট্ৰাই কৰিব এটা সপ্তাহত খুব সম্ভৱ আপুনি গম নাপাব 2 বা 3 সপ্তাহ মানে ব্যৱহাৰ কৰক ৰুটিনখন আশা কৰোঁ নিশ্চয় মানে ভাল এটা ইম্প্ৰুভ পাব আৰু ইয়াতে এক্সাৰচাইজ বেছি দিয়া নাই কিন্তু এক্সাৰচাইজ নিদিলেও যিখিনি এক্সাৰচাইজ কৰা হয় ভালকৈ কনচেন্ট্ৰেটলি কৰিলে সেইখিনিতে আপোনাৰ ভালকৈ মাচুলটো ইম্প্ৰুভ হোৱাত সহজ হ'ব কাৰণ কিয় বাইচেপ আৰু ট্ৰাইচেপটো একচুৱেলি ডাঙৰ মাচুল বাইচেপটো সৰু মাচুল সেইকাৰণে বেছি এক্সাৰচাইজ দিয়া নাই আৰু ট্ৰাইচেপৰ যদি ভাবে কিছুমান বিগিনাৰ্ছ মানে এডভান্স হৈ গৈছে তেখেতসকলে ক্ল'জ গ্ৰিপটো এড কৰিব পাৰে ট্ৰাইচেপৰ আচলৰ কাৰণে খুব ভাল এক্সাৰচাইজ হয় ত' আজিলৈকে মানে থেংক ইউ ছ' মাছ